পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰা আৰম্ভ হৈ প্ৰাৰ্থীসকলৰ মাজত ব্যাপক তৎপৰতা। পঞ্চায়ত নিৰ্বাচনৰ ৱাৰ্ড সদস্যৰ মনোনয়ন দাখিলৰ ভিৰ কৰিছে শিঙিমাৰী উন্নয়ন খণ্ডত। শান্তিপূৰ্ণভাৱে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ ওলাই আহিছে প্ৰাৰ্থীসকল। বিজেপি অগপৰ সমৰ্থিত প্ৰাৰ্থীসকলে ডাক ঢোল বজাই মনোনয়ন দাখিলৰ কাৰণে আহি উপস্থিত হৈছে শিঙিমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ত। আনফালে কংগ্ৰেছৰ সমৰ্থিত কোনো প্ৰাৰ্থী এতিয়ালৈকে অহা নাই মনোনয়ন দাখিলৰ বাবে। কংগ্ৰেছৰ প্ৰাৰ্থী দিবলৈ মানুহ পোৱা নাই বুলি অভিযোগ উত্থাপিত কৰে বিজেপি নেতাই। কংগ্ৰেছৰ জনসমৰ্থন নাই, প্ৰাৰ্থী বিচাৰি নাপাই বিজেপিয়ে ভয় ভাবুকি প্ৰদান কৰি অহা বুলি মিছাতে অভিযোগ উত্থাপিত কৰিবলৈ আৰম্ভ কৰিছে কংগ্ৰেছে বুলি মন্তব্য কৰে। বিজেপি অগপৰ সমৰ্থিত প্ৰাৰ্থীসকলৰ হৈ ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিছে। আনফালে কংগ্ৰেছ দলে প্ৰাৰ্থী দিবলৈ মানুহ বিচাৰি পোৱা বুলি কটাক্ষ কৰে। নং ৱাৰ্ডৰ পৰা সকলো ৰাইজ, ৱাৰ্ডৰ যিখিনি ৰাইজ আছে সকলো ৰাইজ লৈ আমি ওলাই আহিছোঁ। এই ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰি আৰু আমাৰ যিখিনি প্ৰাৰ্থী আছে চুলতানা ৰেজিয়া বহুত ভোটত জিকি আমি ইয়াৰ পৰা জিকি ওলাই আহিম আৰু সন্মুখৰ দিনত সমাজৰ যিখিনি আছে সমাজ ব্যৱস্থা যিখিনি আছে সকলোৰ লগত মিলি জুলি আমি কাম কৰাৰ পদক্ষেপ লৈছোঁ। আপুনি কিমান আশাবাদী? মই 100% আশাবাদী হয় যে হেৰি আমাৰ কৈকুৰি পঞ্চায়তত যে মোৰ যে হেৰি ৰাইজৰ যে পাম যে ভোট পাম বা কিবা হেৰি পূৰাই আশাবাদী আমি। মানে আপোনালোক মনোনয়ন দাখিল কৰিছে আজি কৰিম আপোনালোক দলীয় সমৰ্থকক লগত লৈ আহিছে আপোনাৰ যে ইয়াতে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ বাহিৰে এতিয়া এজনো অন্য দলৰ প্ৰাৰ্থী আমাৰ এই ব্লক কেম্পাছত আহি পোৱা নাই। আমি ভাবিছোঁ তেওঁলোক হয়তো নাই। কংগ্ৰেছে কি প্ৰাৰ্থী দিবলৈ মানে তেওঁলোকে মানুহ বিচাৰি পোৱা নাই? কংগ্ৰেছে প্ৰাৰ্থী দিবলৈ তেওঁলোকে মানুহটো পোৱা নাই। এতিয়া ইয়াৰ যিজন প্ৰাক্তন মন্ত্ৰী আছিলে তেওঁ মানুহৰ ঘৰে ঘৰে গৈ এতিয়া তেওঁলোকৰ প্ৰাৰ্থী বিচাৰি ওলাবলগীয়া হৈছে। যদি কিছুমান ওলাইছে, কিছুমান বহিছে, কিন্তু মানুহ আচলতে এতিয়া বিজেপি আৰু অগপৰ পক্ষত আছে। কিন্তু তেওঁলোকে আমাৰ ওপৰত দোষাৰোপ কৰিব বিচাৰিছে যে ভয় ভাবুকিৰে আমি প্ৰাৰ্থীসকলক প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰাখিব বিচাৰিছোঁ। এইটো সম্পূৰ্ণ মিছা। তেওঁ এইটো এটা মনে সজা, তেওঁ এটা আমাৰ ওপৰত বদনাম জাপি দিছে। আমি কোনো প্ৰাৰ্থীকে এতিয়ালৈকে কোনো ধৰণৰ ভয় ভাবুকি দিয়া নাই। আমি ভাবিছোঁ যে নিৰ্বাচন চলি থকা সময়লৈকে আমি কাকো কোনো ধৰণৰ ভয় ভাবুকি নিদিওঁ। ৰাইজৰ সঁহাৰি আমি পাইছোঁ। স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে, আমাক সমৰ্থন কৰিবৰ কাৰণে ওলাই আহিছে। ভাৰতীয় জনতা পাৰ্টীৰ অগপৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলক ভোট দিবৰ কাৰণে ৰাইজ ৰৈ আছে। গতিকে আমি ভয় ভাবুকি দিলে আমাৰ বেয়াহে হ'ব। গতিকে আমাৰ ভয় ভাবুকি দিয়াৰ কোনো প্ৰশ্ন নাহে। আচলতে তেওঁলোকৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে কোনো মানুহ এতিয়ালৈকে তেওঁলোকে বিচাৰি পোৱা নাই। যদি 2-4জন পাইছে, তেওঁলোকে কেতিয়া মনোনয়ন দিব আমি নাজানো। তেওঁলোকে আমি কামনা কৰিছোঁ, আহ্বান জনাইছোঁ, আপোনালোকে ওলাই আহক, আহি পেলাই শান্তিপূৰ্ণভাৱে আপোনালোকেও মনোনয়ন দিয়ক। আমি সেইটোৱে কামনা কৰিছোঁ। থেংক ইউ।